লখিমপুৰ বঙালমৰা ফতেহপুৰ গাঁৱৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলৰ প্ৰশংসনীয় পদক্ষেপ। ফতেহপুৰ গাঁৱৰ শ শ মহিলাক পুনৰ বস্ত্ৰ বিতৰণ কৰি এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে RUC অৰ্থাৎ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলে। লখিমপুৰ বঙালমৰা ফতেহপুৰ গাঁৱত ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলৰ প্ৰশংসনীয় পদক্ষেপ। ফতেহপুৰ গাঁৱৰ শ শ মহিলাক পুনৰ বস্ত্ৰ বিতৰণ কৰি এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে RUC অৰ্থাৎ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলে। লখিমপুৰ জিলা RUC দলৰ যুৱ মৰ্চাৰ সভাপতি হাফিজুল ইছলামৰ নেতৃত্বত বিতৰণ কৰা হয় এই বস্ত্ৰসমূহ। আনপিনে দৰিদ্ৰ আৰ্তজনক আজি মই RUC দলৰ পৰা কাপোৰ আৰু শাৰী এইবোৰ মহিলাগৰাকীক আমি বিতৰণ কৰিছোঁ। লকডাউনৰ আগতো আমি বহুত বিতৰণ কৰিছোঁ, এতিয়াও কৰি আছোঁ আৰু ভৱিষ্যত আশা ৰাখিছোঁ আৰু কৰিম বুলি আমাৰ আশা আছে। আপোনালোকে যে আজি শাৰী কাপোৰ দিছে, এইটো কিহৰ পৰা দিছে, কোনটো দলৰ পৰা দিছে নেকি? কিবা RUC দলৰ পৰা দিছোঁ। আৰু আপোনালোকে আগলৈ কিবা সহায় কৰিব ভাবি আছে নেকি? আমি যিমানটো চেষ্টা কৰিম, আমি সহায় কৰি থাকিম, আগৰ পৰা কৰি আছোঁ। লকডাউনৰ সময়ত বহুত সহায় কৰিছোঁ আৰু কৰিম বুলি মই আশা ৰাখিছোঁ আৰু কৰিমেই। আমি যেনেকৈ মানুহৰ কিমান বিপদ চিপদ আছে চব সহায় মই কৰিম। সদায় দুখীয়াৰ কাষত থিয় হ'ব নেকি আপোনালোকে? সদায় দুখীয়াৰ কাষত থিয় হৈয়ে আছোঁ, এতিয়া আৰু আশা ৰাখিছোঁ থিয় হ'ম বুলি। আজি মই RUC দলৰ পৰা কাপোৰ আৰু শাৰী এইবোৰ